নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আমি আলোচনা কৰিছো বিএড কমন এন্ট্ৰেন্স টেষ্টৰ ইংলিশ সেকশনৰ এৰৰ কাৰেকচনৰ বিষয় আৰু আজি ভিডিওটিত আমি আলোচনা কৰিম এৰৰ কাৰেকচনৰ 4 নম্বৰ পাৰ্ট যদি আপোনালোকে আগৰ ভিডিওসমূহ চাই লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে বিএড এন্ট্ৰেন্স টেষ্টৰ সকলোবোৰ ভিডিও চাব পাৰিব এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিওটি প্ৰথম প্ৰশ্নটো হৈছে You will come to my party tomorrow isn't it তো এই বাক্যটোত কোড কি এৰৰ হৈ আছে তো এই বাক্যটোত আমি পাইছো এটা টেক কুৱেশ্যন আমি পাইছো isn't it তো টেক কুৱেশ্যনৰ নিয়ম মতে সাধাৰণতে আমাৰ যেটো অক্সিলাৰি ভাৰ্ব ব্যৱহাৰ কৰা হয় তাৰ লগত আমি not ব্যৱহাৰ কৰো কিন্তু ইয়াতে আমাৰ যেটো অক্সিলাৰি ভাৰ্ব আছে হেতু আছে will কিন্তু টেক কুৱেশ্যনত ব্যৱহাৰ কৰা হৈছে isn't it গতিকে এটো অশুদ্ধ হ'ব আমি willৰ লগত not ব্যৱহাৰ কৰিব লাগিব গতিকে willৰ লগত not ব্যৱহাৰ কৰিলে বা তাৰ যেটো শৰ্ট ফৰ্ম হ'ব হেতু হ'ব want হ'ব গতিকে বাক্যটো হ'ব you will come to my party tomorrow want it গতিকে এই শৰ্ট ফৰ্ম বিলা আপোনালোকে জানিব লাগিব যদি সেলৰ লগত not ব্যৱহাৰ কৰে তেনহলে shan't বুলি কোৱা হয় কেনৰ লগত not ব্যৱহাৰ কৰিলে can't বুলি কোৱা হ'ব গতিকে এই শৰ্ট ফৰ্ম বিলা আপোনালোকে জানি লব তো ইয়াতে আমাৰ কোড কি এৰৰ হৈ আছিল পাৰ্ট সি এৰৰ হৈ আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি এটা ইছু কোৱেশ্চন নম্বৰ 2 লৈকে he has seen the picture yesterday ইয়াতে কোড কি এৰৰ হৈ আছে তো একেবাৰে সহজ হয় কাৰণ বাক্যটো যদি আমি চাও হেকত আমাৰ দিয়া হৈছে yesterday দিয়া হৈছে আৰু নিশ্চয় আপোনালোকে জানিব যেতিয়া বাক্যৰ হেকত আমি yesterday বা last sunday monday বা last january february এনে ধৰণৰ থাকে বা ago থাকে তেতিয়া সদায় simple past tense হয় গতিকে ইয়াতে যদি আমি চাও ইয়াতে ব্যৱহাৰ কৰা হৈছে present perfect tense গতিকে এটো অশুদ্ধ হ'ব আমি ব্যৱহাৰ কৰিব লাগিব simple past tense আৰু simple past tenseৰ নিয়ম মতে ইয়াৰ যেটো ফৰ্মেশন হ'ব subject plus verbৰ past form হয় গতিকে কাৰেক্ট যেটো ফৰ্ম হেতু হ'ব he see verbৰ past form হ'ব so হ'ব গতিকে প্ৰথম পাৰ্টটোত ইয়াতে এৰৰ হৈ আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ গতিকে টেন্সৰ গতিখিনি নিয়ম আপোনালোকে ভালদৰে চাই লব টেন্সৰ নিয়মখিনি আপোনালোকে জানিব লাগিব কাৰণ টেন্সত এৰৰ যথেষ্ট দিয়া হয় গতিকে টেন্সৰ নলেজখিনি আপোনালোকৰ থাকিব লাগিব এটা ইছু কোৱেশ্চন নম্বৰ 3 লৈকে he is working in a bank in new delhi for the past several months তো এই বাক্যটো যদি চাও ইয়াতো আমাৰ টেন্সতে এৰৰ হৈ আছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে ইয়াত যেটো টাইম পিৰিয়ড ব্যৱহাৰ কৰা হৈছে for the past several months যেতে এটা কামৰ কথা কৈছে এই কামটো কেতিয়া আৰম্ভ হৈছে হেতু আমি জানিব লাগিব যেনে he is working in ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হৈছে কিন্তু আমি যদি এই ঘটনাটো কেতিয়া হৈছে আমি হেতু চাও তেতিয়া হলে গম পাম যে for the past several months কেইমাহমান আগৰ পৰা এই কামটো চলি আছে তেওঁ যে বেংকত কাম কৰি আছে এই কামটো কেতিয়া আৰম্ভ হৈছিল কেইমাহমান আগতেই আৰম্ভ হৈছে আৰু এতিয়াও চলি আছে গতিকে যেতিয়া বাক্যত আমি for বা since পাম আৰু তাৰ পিছত এটা টাইম পিৰিয়ড থাকে তেতিয়া সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় এটো আমি মনত ৰাখিব লাগিব আৰু ইয়াৰ যেটো ডেফিনেশন হেতু হ'ব যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হ'ব আৰু বৰ্তমানলৈকে চলি থাকিব তেতিয়া প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় আৰু এই কামটোৰ ক্ষেত্ৰতো একেই হ'ব কাৰণ several months আগতে কামটো আৰম্ভ হৈছে মানে বেংকত চাকৰি কৰা কামটো আৰম্ভ হৈছে আৰু এতিয়াও তো কাম কৰি আছে গতিকে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি আছে গতিকে কি হ'ব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব সেই হিচাপত আমাৰ যেটো ফৰ্মেশন হেতু মত থাকিব লাগিব সাবজেক্ট প্লাস have বা has তাৰ লগত been থাকিব আৰু মেইন ভাৰ্বৰ লগত ing গতিকে আমাৰ হ'ব ফৰ্মেশনটো কি হ'ব he has been working হ'ব তো কোড এৰৰ হৈ আছিল পাৰ্ট এ এৰৰ হৈ আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ এ হ'ব এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে the Arabian Nights have lots of interesting stories for young readers তো এই বাক্যটোত কোড কি এৰৰ হৈ আছে ইয়াতে যদি আমি চাও এই বাক্যটোটো ভাৰ্বৰ ক্ষেত্ৰত আমি এৰৰ পাইছো যেনে সাবজেক্টটো যদি আমি চাও the Arabian Nights তো ইয়াৰ পিছত যেটো ভাৰ্ব ব্যৱহাৰ কৰা হৈছে এটো ব্যৱহাৰ কৰা হৈছে have কিন্তু ইয়াতে আমি have ব্যৱহাৰ কৰিব নোৱাৰো কিয় নোৱাৰো কাৰণ সাবজেক্টটো আমাৰ সিঙ্গুলাৰ সাবজেক্ট যদিও নাইটৰ পিছত s লগোৱা আছে কিন্তু এই যেটো নাম বা এই যেটো সাবজেক্ট the Arabian Nights এখন কিতাপৰ নাম গতিকে যেতিয়া সিঙ্গুলাৰ সাবজেক্ট হ'ব নিয়ম মতে তাৰ ভাৰ্বটো কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব গতিকে have হ'ব নৰে ইয়াতে হ'ব has হ'ব the Arabian Nights has lots of interesting stories for young readers হ'ব গতিকে এৰৰ কোড আছিল পাৰ্ট বি এৰৰ হৈ আছে গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি এটা ইছু কোৱেশ্চন নম্বৰ 5 লৈকে it was apparent to everyone present that he would die if he doesn't receive timely help so এই বাক্যটো যদি আমি চাও ইয়াতে if কন্ডিশন আমি এটা পাইছো ইয়াতে দুটা ক্লজ আছে দুটা সেন্টেন্স আমি ইয়াতে পাইছো it was apparent to everyone present that he would die আৰু তাৰ পিছত আন এটা ইয়াতে সেন্টেন্স আমি পাইছো if he doesn't receive timely help গতিকে ইয়াতে if কন্ডিশন ইয়াতে দিয়া হৈছে
তো ইফ কন্ডিশনাল টেন্সত আমি কি পাইছিলো আমি আগত ভিডিওত আমি আলোচনা কৰিছিলো যে কেতিয়াবা কি হয় ইফ যেটো ক্লজ এটো সিম্পল প্ৰেজেন্ট টেন্স হলে তাৰ লগত থকা ক্লজটো সিম্পল ফিউচাৰত হয় কিন্তু ইয়াতে আমাৰ সিম্পল ফিউচাৰত নাই যেনে ডেড হি উড ডাই আছে মানে ফিউচাৰৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা হৈছে গতিকে যেতিয়া ফিউচাৰৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিব তেতিয়া ইফ ক্লজটো সদায় সিম্পল পাষ্ট টেন্স হ'ব এটো আমি মনত ৰাখিব লাগিব গতিকে ইফ ক্লজটো সিম্পল পাষ্ট টেন্সত হলে তাৰ লগত থকা ক্লজটো ফিউচাৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰা মানে উড হ'ব পাৰে শুড হ'ব পাৰে এনে ধৰণৰ ব্যৱহাৰ কৰা হয় বা কেন থাকিলে কুড হ'ব পাৰে মে থাকিলে মাইট হ'ব পাৰে এনে ধৰণৰ পাষ্ট ফৰ্ম ব্যৱহাৰ হ'ব গতিকে সেই হিচাপত আমাৰ ইফ ক্লজটো কি হ'ব সিম্পল পাষ্ট টেন্স হ'ব এটো আমি মনত ৰাখিব লাগিব যদি ইয়াতে উইল থাকিলেতেন তেনেহলে সিম্পল প্ৰেজেন্ট টেন্স হলহেতেন কিন্তু উইল যেহেতু নাই ইয়াতে উড আছে পাষ্ট ফৰ্ম আছে তেতিয়াহলে এইটো আমি সিম্পল পাষ্ট কৰিব লাগিব গতিকে এৰৰ কোড আছে 3 নম্বৰ যেটো পাৰ্ট ইয়াত এৰৰ হৈ আছে ইয়াতে হ'ব ইফ হি ডিডন্ট ৰিসিভ হ'ব ডিড নট ইয়াতে ব্যৱহাৰ কৰিব লাগিব ডাজ নট নহব কাৰণ পাষ্ট ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগিব গতিকে উত্তৰ কোনটো হ'ব উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে ইফ আই হ্যাড নন this yesterday I will have helped him তো এই বাক্যটোত কোড কি এৰৰ হৈ আছে ইয়াতো আমি যদি চাও ইয়াতো ইফ কন্ডিশন ইয়াতে দিয়া হৈছে আগৰ বাক্যটোৰ দৰে কিন্তু ইয়াতে আমি যদি চাও ইফৰ লগত কি ব্যৱহাৰ কৰা হৈছে past perfect tense ব্যৱহাৰ কৰা হৈছে if I had known that means ইয়াতে had আৰু ভাৰ্বৰ past participle form ব্যৱহাৰ কৰা হৈছে তাৰ মানে এটো past perfect tense ব্যৱহাৰ কৰা হৈছে আমি অলপ আগতে কি পালো যেতিয়া if ক্লজ টু সিম্পল পাষ্ট হয় তেনেহলে তাৰ লগত থকা ক্লজটো কি হ'ব ফিউচাৰৰ পাষ্ট ফৰ্ম ব্যৱহাৰ হয় বা কেন থাকিলে কুড হয় বা মে থাকিলে মাইট হয় কিন্তু ইয়াতে যদি আমি চাও if ক্লজটো past perfect tense ব্যৱহাৰ কৰা হৈছে হেতু এটা নিয়ম আছে যে যেতিয়া if ক্লজটো past perfect tense ব্যৱহাৰ কৰা হ'ব তেতিয়া তাৰ লগত থকা ক্লজটোৰ লগত would have হ'ব should have হ'ব পাৰে মে থাকিলে might have হ'ব পাৰে কেন থাকিলে could have হ'ব পাৰে গতিকে ইয়াতে যদি আমি চাও will have আছে will have হ'ব নৰে ইয়াতে হয়তো would have হ'ব নহয়তো can থাকিলে could have হ'ব may থাকিলে might have হ'ব কিন্তু will have can have may have হ'ব নোৱাৰে যেতিয়া ifৰ লগত past perfect tense থাকিব গতিকে সেই হিচাপত আমাৰ এৰৰ কোড হৈ আছে পাৰ্ট সি এৰৰ হৈ আছে ইয়াতে হ'ব I would have helped হ'ব গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি গতিকে এই if কন্ডিশন কিটা আপোনালোকে মনত ৰাখিব if ক্লজটো যদি সিম্পল প্ৰেজেন্ট টেন্সত থাকে তাৰ লগত থকা ক্লজটো সদায় সিম্পল ফিউচাৰত হ'ব এটো 1 নম্বৰ 2 নম্বৰত হৈছে যদি if ক্লজটো সিম্পল পাষ্ট টেন্সত থাকে তাৰ লগত থকা ক্লজটো ফিউচাৰৰ পাষ্ট ফৰ্ম হ'ব পাৰে would হ'ব পাৰে কেনৰ পাষ্ট ফৰ্ম could হ'ব পাৰে মেৰ পাষ্ট ফৰ্ম might হ'ব পাৰে আৰু যদি if ক্লজটো পাষ্ট পাৰফেক্টত থাকে তেতিয়া হলে তাৰ লগত থকা ক্লজটো would have could have might have should have এইবিলাক হ'ব পাৰে তো এই কন্ডিশন বিলা আপোনালোকে মনত ৰাখিব লাগিব এটা ইছু কোৱেশ্চন নম্বৰ 7 লৈকে although we reached his house on time he was left for the airport তো এই বাক্যটো যদি আমি চাও ইয়াতো দুটা ক্লজ আছে দুটা সেন্টেন্স ইয়াতে আছে প্ৰথমটো হৈছে although we reached his house on time এটো এটা সেন্টেন্স তাৰ পিছৰ সেন্টেন্সটো হৈছে he was left for the airport গতিকে ইয়াতে দুটা কামৰ কথা কোৱা হৈছে আৰু দুটা কামে কেতিয়া হৈছে অতীত কালত হৈছে although we reached ইয়াতে past form ব্যৱহাৰ কৰা হৈছে মানে অতীত কালত হোৱা এটা কাম বুজাইছে although we reached his house on time যদিও আমি টাইমত তেওঁৰ ঘৰত গৈ পাইছিলো he was left for the airport কিন্তু তেওঁ এয়াৰপৰ্টলৈকে গুছি অলৰেডি গৈছিলে গতিকে ইয়াতে দুটা কাম হৈছে দুটা past tenseত হৈছে এটা হৈছে আমি তেওঁৰ ঘৰত গৈ পাইছিলো আৰু আনটো হৈছে তেওঁ এয়াৰপৰ্টলৈকে গৈছিলে কিন্তু আমাৰ নিয়ম মতে কি হয় যেতিয়া অতীত কালত দুটা কাম হ'ব এটা কাম অলপ আগত হ'ব এটা কাম অলপ পিছত হৈছে গতিকে যেটো কাম আগত হৈছে সেই কামটোৰ লগত সদায় past perfect tense ব্যৱহাৰ হ'ব আৰু যেটো কাম পিছত হৈছে তাৰ লগত সিম্পল past tense ব্যৱহাৰ হয় এটো এটা নিয়ম হয় ৰুল হয় টেন্সৰ গতিকে সেই ৰুল মতে আমি যদি চাও ইয়াতে দুটা সেন্টেন্সতে সিম্পল past tense ব্যৱহাৰ কৰা হৈছে গতিকে এটো অশুদ্ধ হ'ব ইয়াতে আমি চাব লাগিব যে এই দুটা কামৰ কোনটো কাম আগত হৈছে যেনে আমি তেওঁৰ ঘৰত সঠিক টাইমতে গৈ পাইছিলো কিন্তু তেওঁ এয়াৰপৰ্টলৈকে গুছি গৈছিলে তাৰ মানে তেওঁ এয়াৰপৰ্টলৈকে গুছি যোৱা কামটো আগত হৈছে তাৰ পিছতহে আমি তেওঁৰ ঘৰত গৈ পাইছিলো গতিকে ইয়াতে দ্বিতীয় বাক্যটোৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব লাগিব past perfect tense আমি ব্যৱহাৰ কৰিব লাগিব গতিকে past perfect tense ব্যৱহাৰ কৰা মানে কি হ'ব ফৰ্মেশনটো subject plus head হ'ব গতিকে subjectৰ লগত he আছে subject তাৰ লগত আমি head ব্যৱহাৰ কৰিব লাগিব ইয়াতে was নহব আৰু verb past participle already ইয়াত ইউজ কৰা আছে left হ'ব গতিকে he had left for the airport হ'ব গতিকে এই নিয়মবিলাক আপোনালোকে মনত ৰাখিব লাগিব গতিকে উত্তৰ হ'ব অপচন নম্বৰ বি হ'ব কাৰণ বি নম্বৰত থকা যেটো পাৰ্ট এই পাৰ্টটোৰে এৰৰ হৈ আছিল এটা ইছু কোৱেশ্চন নম্বৰ 8 লৈকে I am trying to finish this letter for the last 1 hour I wish I would go away or stop disturbing me
সো এই বাক্যটোত যদি আমি চাওঁ ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্স ব্যৱহাৰ কৰা হৈছে প্ৰথম পাৰ্টত আই এম ট্ৰাইং টু ফিনিশ যে মই ফিনিশ কৰিবলৈ চেষ্টা কৰি আছো কি ফিনিশ কৰিব বিচৰা হৈছে এখন লেটাৰ লিখা কমপ্লিট কৰাৰ কথা কোৱা হৈছে ইয়াতে আৰু তেও কেতিয়াৰ পৰা চেষ্টা কৰি আছে লেটাৰখন লিখিবলৈ ফৰ দ্য লাষ্ট 1 আৱাৰ গতিকে আমি অলপ আগতে আমি আলোচনা কৰিছিলো যেতিয়া বাক্যত ফৰ বা সিন্স থাকে আৰু তাৰ পিছত যেতিয়া টাইম পিৰিয়ড এটা থাকিব তেতিয়া আমাৰ সদায় কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় কাৰণ কোনো এটা কাম অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে হৈ থকা ইয়াতে বুজাইছে যেনে ফৰ দ্য লাষ্ট 1 আৱাৰ মানে যোৱা 1 ঘণ্টা ধৰি তেও লেটাৰখন লিখিবলৈ চেষ্টা কৰি আছে তাৰ মানে লেটাৰখন লিখা যেটো কাম 1 ঘণ্টা আগতে আৰম্ভ হৈছে আৰু এতিয়াও লিখা কাম শেষ হোৱা নাই বা চলি আছে গতিকে অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে সদায় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব গতিকে ইয়াতে প্ৰেজেন্ট কন্টিনিউয়াস ব্যৱহাৰ কৰা হৈছে গতিকে ইয়াতে প্ৰথম পাৰ্টটোতে এৰৰ হৈ আছে উত্তৰ কি হ'ব আই হ্যাভ বিন ট্ৰাইং টু ফিনিশ হ'ব কাৰণ প্ৰেজেন্ট পাৰফেক্ট টেন্সৰ যেটো ফৰ্মেশন হেটো হৈছে সাবজেক্টৰ লগত হ্যাভ বা হ্যাজ হ'ব আই আছে আইৰ লগত হ্যাভ হ'ব তাৰ লগত বিন আহিব আৰু মেইন ভাৰ্বৰ লগত আইএনজি ট্ৰাইং হ'ব সো আই হ্যাভ বিন ট্ৰাইং টু ফিনিশ হ'ব গতিকে এৰৰ কোড হৈ আছে এৰৰ হৈ আছে পাৰ্ট 8 এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে This pond is flooded with water because it is raining continuously for the last 3 days. তো এই বাক্যটো যদি আপোনালোকে চাই এই বাক্যটো আগৰ বাক্যটোৰ দৰে ইয়াতো আমি যদি চাও কাম এটা অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজাইছে প্ৰথম পাৰ্টত কি কোৱা হৈছে this pond is flooded এই পুখুৰীটো flooded হৈছে কিহৰ বাবে এই পুখুৰীটো flooded হল because it is raining কাৰণ বৰষুণ দি আছে continuously বৰষুণ দি আছে কেতিয়াৰ পৰা বৰষুণ দি আছে হেতু ইম্পৰ্টেন্ট for the last 3 days যোৱা 3 দিন ধৰি বৰষুণ দি আছে গতিকে বৰষুণ দিয়া কামটো কেতিয়া আৰম্ভ হৈছিল 3 দিন আগৰ আৰম্ভ হৈছে এতিয়াও বৰষুণ দি আছে হেতু বুজা হৈছে গতিকে অতীতত আৰম্ভ হৈছে বৰ্তমানলৈকে চলি আছে গতিকে কি হ'ব ৰুল মতে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হ'ব গতিকে সেই হিচাপত যদি আমি চাব লাগে ইয়াতে যেটো টেন্স ফৰ্ম ব্যৱহাৰ কৰা হৈছে হেতু ফুল হৈছে কাৰণ ইট ইজ ৰেইনিং বুলি কোৱা হৈছে এটিকে ইট ইজ ৰেইনিং নহব ইট হ্যাজ বিন ৰেইনিং হ'ব কাৰণ এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স আমি ব্যৱহাৰ কৰিব লাগিব গতিকে কোড এৰৰ হৈ আছে পাৰ্ট বি এৰৰ হৈ আছে উত্তৰ হ'ব অপচন নম্বৰ বি গতিকে এনে ধৰণে আপোনালোকে টেন্সৰ গোটেই ফৰ্মেশন বিলাক মনত ৰাখিব লাগিব টেন্সৰ ডেফিনেশন বিলাক মনত ৰাখিব লাগিব টেন্সখিনি আপোনালোকৰ ক্লিয়াৰ হ'ব লাগিব তেতিয়াহে আপোনালোকে এৰৰ কাৰেকচন বিলাক কৰিব পাৰিব আৰু অকল টেন্স বুলি নহয় ইয়াতে টেন্সৰ লগতে প্ৰিপজিশন নাউনৰ যেটো ব্যৱহাৰ ভাৰ্বৰ ব্যৱহাৰ এইবিলাক সকলো বিলাক আপোনালোকে জানিব লাগিব তো এতিয়া আইছো আজিৰ ভিডিওৰ শেষৰটি প্ৰশ্ন কোৱেশ্চন নম্বৰ 10 লৈকে Having deprived from their homes in the recent earthquake, they had no other option but to take shelter in a school. তো এই বাক্যটোত যদি আমি চাও ইয়াতো দুটা সেন্টেন্স দিয়া হৈছে প্ৰথমটো হৈছে having deprived from their homes in the recent earthquake এটো এটা সেন্টেন্স আছিল তাৰ পিছৰ সেন্টেন্সটো হৈছে they had no other option but to take shelter in a school. গতিকে তেওঁলোকে ৰিসেন্ট যেটো আৰ্থকুৱেক তাৰ ফলত তেওঁলোকে ঘৰৰ পৰা বঞ্চিত হ'ব লগা হ'ল ঘৰৰ পৰা ওলাই আহিব লগা হ'ল কাৰণ আৰ্থকুৱেকত তেওঁৰ ঘৰ দুৱাৰ ভাঙি গ'ল তাৰ পিছত তেওঁলোকৰ বেলেগ কোনো অপচন নাছিল এটাই অপচন আছিল হেতু হৈছে স্কুলত তেওঁলোকে আশ্ৰয় লৈছিল গতিকে ইয়াৰ প্ৰথম যেটো সেন্টেন্স ইয়াতে হেভিং ব্যৱহাৰ কৰা হৈছে তো হেভিং আমি ব্যৱহাৰ তেতিয়া কৰো যেতিয়া কামটো শেষ হৈ যায় প্ৰথম কামটো আমাৰ শেষ হৈ গৈছে যেনে ধৰক তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি গৈছে আৰ্থকুৱেক গতিকে এটো কাম শেষ গতিকে হেতুৰ কাৰণে ইয়াতে হেভিং ব্যৱহাৰ কৰা হৈছে তো ইয়াতে মন কৰিব লগা হৈছে যে কিছুমান বাক্যত আমি কি কৰো হেভিংৰ লগত আমি বিন ব্যৱহাৰ কৰো আৰু কিছুমান বাক্যত আমি হেভিংৰ লগত বিন ব্যৱহাৰ নকৰো এতিয়া যেটা এটাই সাবজেক্ট হয় দুটা বাক্য আমি ইয়াতে পালো দুটা বাক্য ইয়াতে আছে গতিকে দুটা বাক্যতে যদি এটাই সাবজেক্টক বুজায় তেনেহলে আমি হেভিংৰ লগত বিন ব্যৱহাৰ নকৰো কিন্তু কেতিয়াবা কি হয় যে দুটা সাবজেক্ট থাকে প্ৰথম বাক্যটো সাবজেক্টটো বেলেগ দ্বিতীয় বাক্যটো সাবজেক্ট বেলেগ তেতিয়া কিন্তু আমি হেভিংৰ লগত বিন ব্যৱহাৰ কৰিব লাগে এতিয়া এই বাক্যটোত কোড কি এৰৰ হৈ আছে তেতিয়া হলে এই বাক্যটোত এৰৰ এই কাৰণে হৈছে তো বাক্যটো হৈছে পেসিভ ভয়েসত আছে যেনে হেভিং deprived from their homes in the recent earthquakeৰ দ্বাৰা তেওঁলোকৰ ঘৰৰ পৰা বঞ্চিত হ'ব লগা হৈছে গতিকে বাক্যটো পেসিভ সেন্সত দিয়া হৈছে সেইভাবে ইয়াতে পেসিভ ভয়েস হলে আমি বিন ব্যৱহাৰ কৰিব লাগিব তো হেভিং বিন deprived from their homes in the recent earthquake হ'ব তো এই পয়েন্ট বিলাক বা এই ৰুলস বিলাক আছে এইবিলাক আপোনালোকে ভালদৰে জানিব লাগিব তেতিয়া কোনো ধৰণৰ কনফিউজন নহয় তো উত্তৰ কোনটো হ'ব অপচন নম্বৰ এ হ'ব তো এনে ধৰণৰ কোৱেশ্চনছ বিলাক আপোনালোকে ট্ৰাই কৰক এনে ধৰণৰ কোৱেশ্চনছ বিলাকে আহে এক্সামত গতিকে টেন্স ভয়েস নেৰেশন সকলো বিলাকৰে যি কনসেপ্ট গ্ৰামাৰৰ সেই কনসেপ্ট বিলাক আপোনালোকৰ ক্লিয়াৰ থাকিব লাগিব তেতিয়াহে আপোনালোকে এৰৰ কাৰেকচন বিলাক ভালদৰে কৰিব পাৰিব বা বুজিব পাৰিব যে কোড কি এৰৰ হৈ আছে তো আজি ভিডিওটি ইমানেই আছিল পৰৱৰ্তী ভিডিওত আমি আন কিছু কোৱেশ্চন আলোচনা কৰিম যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটিও প্ৰেছ কৰি দিব
So see you in the next one. Thank you.